এগৰাকী পিতৃ হিচাপে আৰু তাতোকৈ আপুনি এগৰাকী বিশিষ্ট কবি আপোনাৰ কলমেৰে বহু কথা প্ৰাণ পায় জুবিন গাৰ্গৰ কোনটো গীত আপোনাৰ আটাইতকৈ বেছি প্ৰিয় আৰু কিয় সপোন ৰঙৰ জীৱন তুমি এই গানটো এটা সৰু হেৰি আছে মানে গানটো মই হয়তো প্ৰথমতে ইমান মন দি এই গানটো শুনা নাছিলোঁ এদিন গৌৰীমা আৰু মই যোৰহাটৰ পৰা আহিছোঁ এওঁ নাহে আমি দুটা আছোঁ ড্ৰাইভাৰটো আছে এইটো বজাইছে ৰেডিঅ'টোত তাত বজাই তেতিয়া মই মন পুতি শুনিলোঁ গানটোৰ সুৰটো এইটো পিয়'ৰ মিউজিকৰ সুৰ গানৰ সুৰ নহয় পিয়'ৰ মিউজিক সেই গানটো কিন্তু সেইটো সেই গানটোৰ ষ্টেণ্ডাৰ্ডটো এতিয়া বহুত গানৰ নাই তোমাৰ সেইটো একেবাৰে আপুনি পিতৃ হিচাপে জুবিন গাৰ্গৰ কিছু শেহতীয়া গীতত ছেটিছফাই নহয় নেকি তেনেকুৱা নিচিনা লাগিল নহয় ছেটিছফাইড হয় কিন্তু এটা তুলনা এটা আহি যায় কম্পেৰিজন যদি কৰা কম্পেৰিজন এতিয়া জীৱন ৰঙৰ সপোন ৰঙৰ জীৱন তুমিতো পটকৈ আহি যায় মোৰ মনত মই ভাবিছোঁ যে এইটো পিয়'ৰ মিউজিকৰ গান তেওঁ কিহত চিনেমাত দিছিলে নে ক'ত এনেই কেছেটত গালে মই ৰেডিঅ'তে থাকি গৈছিলে কেছেটত আছিলে সেইটো মই ৰিচেণ্টলি 2 বছৰ আগতে আকৌ মানে পিছত ৰিলিজ কৰিছোঁ মই পাহৰি গৈছিলোঁ যোৰহাট ৰেডিঅ'ত আছিলে নেকি যোৰহাট এই গানটো তুমি মাজে মাজে আকৌ গাবা অকণমান গুণগুণাই দিলে যদি পিতৃৰ এটা খুব প্ৰিয় গীত যদি পৰা যায় অকণমান এইটো আকৌ গাবা তোমাৰ সেইটো এটা ভাল ৰিয়াজ হ'ব সুৰটোৰ ৰিয়াজ হৈ যাব আকৌ গাবা মাজে মাজে লিখাটো বৰ ধুনীয়া আছিলে তেতিয়া মানে প্ৰথম কলেজলৈ গৈ প্ৰেমত পৰিছিলোঁ এজন ছোৱালী নামটো মই নকওঁ বাৰু তাই বিয়া চিয়া হৈ গ'ল সেই প্ৰেমত পৰি তেতিয়া লিখা গান সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামুখ জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামুখ জগাবলে এটা সূক্ষ্ম প্ৰেমৰ গীত আচলতে মই ভগ্নী ওচৰলৈ আহিব বিচাৰিছোঁ গান গোৱা জুবিন গাৰ্গক ভাল লাগে নে চিনেমা বনোৱা জুবিন গাৰ্গক ভাল লাগে গান গোৱা ফাৰ্ষ্ট চইচ প্ৰথম গানটো মানে তাৰ আত্মাৰ নিচিনা বস্তু গানটো সি গান গাওঁ বুলি নাগায় গানটো অট'মেটিকেলি আহে অন্তৰৰ পৰা চিনেমা নিৰ্মাতা হিচাপে তেওঁ নিজক সেইখিনি আয়ত্ব কৰি লৈছে পঢ়ি শুনি চাই মেলি ষ্টাডি কৰি পেলাই নিজক সেইখিনি লেভেলত আনি লৈছে ডেভেলপ কৰি লৈছে জুবিন গাৰ্গৰ কোনটো গীত ভাল লাগে আটাইতকৈ কিন্তু মোৰ সবতকৈ প্ৰিয় গীত আচলতে এটা ইমোচনেল কাৰণত চাগে এই সোণ ৰূপেৰেও জুখি ল'ব নোৱাৰি গানটো এইটো মোৰ এটা হয় অন্তৰৰ ওচৰৰ গান বায়েও কণ্ঠদান কৰিছে দাদাও কৰিছে আৰু সুৰটো বৰ চিম্পল হামেবল আমি মানে গুণগুণাব পৰা চুই যায় অন্তৰ চুই যায় গৰিমা কোনটো গীত প্ৰিয় মই তেনেকৈ ক'বলৈ গ'লে বহুতকেইটা ক'ব লাগিব ৰং এলবামটোৰ গীতকেইটা জুবিন আৰু মোৰ কানেকশ্যন প্ৰথম গতিকে ৰঙৰ গীতকেইটা মোৰ তেনেকৈ ভাল লাগে তাৰপিছত জুবিনে মোক কৈছিলে যে আমাৰ বিয়াখনক কল্পনা কৰি পেলাই এটা গীত মানে তেওঁ ৰচনা কৰিছিলে সুৰ কৰিছিলে এতিয়া কাষত হেঁপাহৰ ফুলনি সেইটো এটা গীত মায়াবিনীটো সকলোৰে কাৰণে সকলোৰে বাবে এটা প্ৰিয় গীত জুবিনৰ প্ৰিয় নিশ্চয় জুবিনে সদায় কৈ থাকে তুমি চোৱা যেতিয়া দুচকু মায়াবিনীটো মই লিখা আটাইতকৈ ডাৰ্কেষ্ট ছং মই ভাবোঁ এইটো আৰু এটা আছে ৰৈ ৰবিনালী বুলি সেইটো মই ষ্টেজত কেতিয়াও নাগাওঁ কাৰণ সেইটো ষ্টেজত কৰাটো বৰ দিগদাৰ মই এনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট কৰিছোঁ গোটেই সংগীত ব্যৱস্থাপনা সুৰ সেইটো মানে সকলো ফালৰ পৰা সংগীতৰ কাৰিকৰী দিশৰ পৰাও বা উন্নত মানদণ্ডৰ গীত সেইটো আকৌ সেউজীয়া মন সেউজীয়া প্ৰাণ মই সেইটো এটা ভাল পাওঁ মই পিতৃ ওচৰলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গে যেতিয়া সৰুতে হাৰমনিয়াম লৈ ঘৰত ৰেৱাজ কৰিছিলে আপুনি ভাবিছিলেনে যে জুবিন গাৰ্গ আজি তেখেত ইমান ডাঙৰ এগৰাকী শিল্পী হ'ব এওঁ যেতিয়া গানত ইণ্টাৰেষ্টেড বুলি মই জানিলোঁ সৰুতে কেঁচুৱাতে গান শুনি শুনি ৰেডিঅ' এটা মই কিনি দিছিলোঁ ৰাতিপুৱাই এওঁ শুই থাকোঁতে বজাই মাকে খুৱাই দিয়াৰ পিছত ৰেডিঅ'টো বজাইছে আৰু ৰেডিঅ'টো শুনি শুনি শুই থাকে তাৰপিছত গানৰ প্ৰতি ইণ্টাৰেষ্ট ইনষ্ট্ৰুমেণ্ট হাৰমনিয়ামটো চলে ইটো চলে এইটো দেখিলে সি আকৰ্ষিত হৈ যায় তেতিয়া মই মনত ভাবিছোঁ দেই এওঁৰ কাৰণে এটা
অল্টাৰনেটিভ হ'ব পাৰে মিউজিক মই মোৰ পৰা যি পাৰোঁ মিউজিকত হেল্প কৰি দিওঁ ইনষ্ট্ৰুমেণ্ট কিনি দিলোঁ তেওঁবিলাক আৰু তেওঁ মিউজিকতে লাগিলে আপুনি জুবিনৰ ভিতৰত কি অভাৱ অনুভৱ কৰিছে আজি তাৰিখত এতিয়া নাই বুলি ভাবে জুবিনৰ এটা সম্পূৰ্ণ মানে ফিল কৰিছোঁ যে তাৰ সময় নাই আপোনাৰ মই আৰম্ভণিৰ পৰা মন কৰিছোঁ যে আপোনাৰ নিশ্চয় মনত অকণমান অসন্তুষ্টি এটা আছে যে আপুনি জুবিন গাৰ্গক এগৰাকী সন্তানক যেনেকৈ পাব লাগে এগৰাকী পিতৃয়ে আপুনি ক'ৰবাত নাপায় আপোনাৰ অসন্তুষ্টি আছে এইটোৱে তাৰ সময় একেবাৰে নাইকিয়া হ'ল সময় যেতিয়া তেওঁ পাব তেতিয়া আকৌ সেইধৰণৰ আগৰ মানটো ঘূৰি আহিব আত্মসমালোচনা কৰিব লাগে জুবিনে কেতিয়াবা আত্মসমালোচনা কৰিছে চেষ্টা কৰিছে মোৰ গান এটা আছে অবাক অবাক বুলি তাত এটা লাইন লিখি থৈছোঁ মই ঘূৰি চালে কৰোণ কান্দোন সেইকাৰণে নাচাওঁ নিশ্চয় জুবিনৰ কথাটো কিছু যুক্তি আছে খুৰা হ'ব সময় পালেই আত্মসমালোচনা হৈ যাব কেতিয়াবা ভাবোঁ মই একো নাই নিশ্চয় মই অনুষ্ঠান শেষ কৰিব বিচাৰিম দেউতাৰ পৰা সুধিব বিচাৰিছোঁ যে জন্মদিনৰ বিশেষ উপলক্ষত আপুনি আপোনাৰ পুত্ৰক গুণী পুত্ৰক কেনেদৰে শুভেচ্ছা দিব বিচাৰিব শুভেচ্ছা তেওঁ আৰু ভাল গান তৈয়াৰী কৰক চিনেমাবোৰো ভাল হওক আৰু তেওঁৰ চিনেমা আৰু গান চাই যাতে কোনো মানুহ অসন্তুষ্ট নহয় সেইটো মনত ৰাখিব আৰু জীৱনত আগবাঢ়ি যাওক অলপমান সময় বচাবলৈ চেষ্টা কৰক নিজৰ কাৰণে পৰিয়ালৰ কাৰণে বাকীখিনি